এটা অৰ্ডাৰ আছিলে ভাপ পিঠাৰ বনাই থাকোঁতে ভাবিলোঁ আপোনালোককো কেনেকৈ বনাওঁ দেখুৱাওঁ আৰু এই ভাপ পিঠাটো বনাবলৈ বহুতেই ইজি কাৰণ মই ইডলি ষ্টেণ্ড এটাত বনাইছিলোঁ ইডলি ষ্টেণ্ডত বহালে একেলগে কেইবাটাও হয় সেইকাৰণে তাতেই বনাই ল'লোঁ আৰু আহকচোন মই কেনেকৈ বনালোঁ পিঠাটো চাওঁ প্ৰথমে মই চুজি অলপ দিছোঁ নৰ্মেল চুজি ভাজি লোৱা নাইকিয়া পিঠাগুড়িও বনাব পাৰি কিন্তু মই চুজিয়েদি বনাবলৈ দিছিলে কাৰণে চুজিয়েদিয়ে বনালোঁ তাতে অলপ ৰুকি লোৱা নাৰিকল দিলোঁ আৰু অলপমান মিঠৈ গলাই লৈছোঁ মিঠৈখিনিও দিলোঁ আৰু অলপমান গাখীৰ দিলোঁ অকণমান নিমখ আৰু অকণমান বেকিং পাউডাৰ গোটেইখিনি এতিয়া মিলাই থাকিম ডাঠ হৈ আছে কাৰণে মই আৰু অলপ ইয়াত গাখীৰ ঢালি দিলোঁ এতিয়া গোটেইখিনি ধুনীয়াকৈ মিলাই ল'ম কাৰণ যিমান মিলাব সিমানেই খাবলৈ পিঠাটো সফ্ট হ'ব কোমল হ'ব আৰু ধুনীয়াকৈ এতিয়া মিলাই আছোঁ ৰেডি হৈ গৈছে বেছি পাতলাও হ'ব নালাগে ডাঠো হ'ব নালাগে আৰু এইটোৱে হয় মোৰ ষ্টেণ্ডটো অলপ দিনৰ আগতে এমাজনৰ পৰা কিনিছিলোঁ মই আৰু তলত অলপমান ঘি দি লৈছোঁ কাৰণ তেতিয়া লাগি নধৰে বাচনটোত আৰু গোটেইখিনি এটা এটাকৈ মই ইয়াতে দি দিলোঁ বনাই থোৱা বেটাৰটো আৰু বেছিকৈ ভৰাইও দিয়া নাই কাৰণ এইটো অলপমান ফুলে সেইকাৰণে অলপমান কমাই দিছোঁ এতিয়া গোটেইকেইটা একেলগে ৰেডি কৰি ষ্টেণ্ডটোত সজাই ল'লোঁ আৰু ইয়াত পানী অলপ উতলাই আছোঁ ষ্টেণ্ডটোত ভিতৰত বহাবলৈ বাচনটোত এতিয়া ঢাকনা মাৰি অলপ সময় কাৰণে থৈ দিম আৰু 5 মিনিটমান লাগে মাত্ৰ এয়া চাওক বহুত সোনকালে হৈ যায় এয়া মোৰ পিঠাখিনি বনোৱা হৈ গ'ল এতিয়া অলপ সময় কাৰণে ঠাণ্ডা হ'বলৈ থৈ দিলোঁ অলপ সময় ঠাণ্ডা হোৱাৰ পিছত চাকু এখনেৰে লাহে লাহেকৈ এটা এটাকৈ কলপাতখনৰ ওপৰতে উলিয়াই ল'লোঁ চাওকচোন ইমান সোনকালে হ'ল বেছি টাইম নালাগিলেও আৰু একো কষ্টও নহয় নাৰিকলখিনি আপোনালোকে ৰুকনিত নুৰুকিলেও মিক্সিতে দি ল'ব পাৰে ওপৰৰ কলা অংশটো গুচাই মিহি মিহিকৈ কাটি মিক্সিতে পিচি ল'ব তেতিয়া আপোনালোকৰ সোনকালে হ'ব পিঠাটো আৰু এয়া চাহৰ লগত আলহী এজন আহিলেও ঘৰত দিবলৈ বহুতেই সোনকালে হয় আৰু এনেকৈ বনাই খাবচোন খাবলৈও বহুত টেষ্টি আৰু এতিয়া মই অৰ্ডাৰৰ কেইটা ভৰাই লওঁ কাৰণ বাহিৰত থৈ দিলে শেষ হৈ যাব পাৰে এটা এটাকৈ আগত অৰ্ডাৰ থাকাকেইটা ভৰাই ল'লোঁ জাগিৰৰ ভিতৰত যদি আপোনালোকক অৰ্ডাৰ লাগে মোৰ ফোন নম্বৰটো দি থ'ম তাতেই মোক কণ্টেক্ট কৰিলেই হ'ল পাই যাব আপোনালোকে